মঙ্গলদৈত পুনৰ এঘৰীয়া কৰা হ'ল 16টা পৰিয়ালক শ্মশান নিৰ্মাণত বাধা দিয়াৰ বাবে মঙ্গলদৈ গধিয়া পাৰাৰ 16টা পৰিয়াল হ'ল এঘৰীয়া হোৱাৰ পৰা বাচি নগল মুক্তি যুঁজাৰুৰ পৰিয়াল মঙ্গলদৈ গধিয়া পাৰা গাঁওখনত পথৰ দাঁতিতে এখন শ্মশান নিৰ্মাণ কৰাত একাংশ গাঁওবাসীয়ে বাধা প্ৰদান কৰিছিল এটা বাধা দিয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে এঘৰীয়া হৈ উল্লেখ্য যে গধিয়া পাৰা গাঁৱৰ প্ৰায় 200 পৰিয়ালৰ বাবে চৰকাৰে এখন শ্মশান নিৰ্মাণ কৰাৰ বাবে ধন আবণ্টন দিছিল সেই শ্মশান নিৰ্মাণ কৰাৰ বাবে গাঁওখনত যথেষ্ট ঠাই আছিল য'ত কেইগৰাকীমান মুখিয়ালে শ্মশানখন পথৰ দাঁতিতে স্থাপন কৰাৰ পোষকতা কৰি ডেৰ কথা মাটি আবণ্টন লয় একাংশ ৰাইজৰ দাবী সেই স্থানত শ্মশান হ'লে সেই পথেৰে যোৱা ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজৰ বাবে এক জয়াল পৰিৱেশৰ সৃষ্টি হ'ব লগতে উত্তৰ মঙ্গলদৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অসুবিধাৰ সৃষ্টি হ'ব সেই পূৰ্বৰ পৰা থকা দুখন শ্মশানৰ অন্তত এখন উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ'ব একাংশ লোকে এইখিনি কথা বাবে গাঁওখনৰ মুখিয়াল কেইগৰাকীয়ে মুক্তি যুঁজাৰু নিধিৰাম চহৰীয়াৰ পৰিয়ালসহ গাঁওখনৰ 16টা পৰিয়ালক এঘৰীয়া কৰি ৰাখিছে এনে পৰিস্থিতিত জিলা প্ৰশাসনৰ ভূমিকাও সন্দেহৰ আৱৰ্তত বুলি ৰাইজে দাবী কৰিছে সেয়েহে এই শ্মশানখন নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ ৰাইজে গাঁৱৰ প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰ হয় তেওঁলোকে আহি ইয়াতে মানে বলপূৰ্বকভাৱে এই মানে উচ্ছেদ কৰি এইটো মানে শ্মশান পাতাৰ যোজা চলাইছে মেইনলি সেইটো কথা এটা আমাৰ মানে অসুবিধাটো তেওঁলোকে মুঠেও চিন্তা নকৰে তেওঁলোকে খালি ইয়াতে মানে শ্মশানখন আমাক জেদ কৰি হেনো পাতিবই তেনেকুৱা মনোবৃত্তি হাতে আমি এই বিষয়ে কিন্তু বিভিন্নজনক জনাইছোঁ আবেদন যোগে কিন্তু কোনো আমাক বৰ্তমানলৈকে সহায় দিয়া নাই আমি মানে মানুহ অলপ কম সেনেকুৱাকৈ ক'লে কিন্তু ইয়াতে হয়তো ৰাজনীতিৰো প্ৰভাৱ আছে ভোটৰ অংক আছে গতিকে সেইবিলাক আমি গম পাই আমি মানে অলপ হেৰি হৈ আছোঁ আৰু অলপ কমজুৰি টাইপ হোৱাৰ কাৰণে আমাৰ কোনো আবেদন নিবেদন মানে আমাৰ ইয়াতে গ্ৰহণ হোৱা নাই এঘৰীয়া মানে আমাৰ টোটেল আমাৰ গাঁৱৰ আমি একে গাঁৱৰে আছিল গধিয়াপাৰা গোটেই খেলখন এখনে তাত 100 ঘৰ মানুহ আছে তাৰ ভিতৰত পৰিয়ালটো মই বিশেষ নাজানো এটা আমাৰ এই 16 ঘৰ মানুহ তেওঁলোকে বাদ কৰি দিছে আমি যেহেতু শ্মশানৰ বিৰোধিতা কৰি আছোঁ বিৰোধিতা কৰি থকাৰ কাৰণে তেওঁলোকে হেনো এই শ্মশানৰ বিৰোধিতা কৰাৰ বাবদ আমি খেলৰ পৰা আলাগ কৰি দিওঁ তেনেকুৱা মনোবৃত্তি দিছে তেওঁলোকৰ এই মানে প্ৰেচিডেণ্ট মানে কি আৰু গাঁৱৰ মানে হেড মুখিয়াল কেইজনে এঘৰীয়া কৰিছে ইতিমধ্যে কৰিছে কাজ কাৰখানা পাতিছে মাতা নাই আমাৰ সেই হিচাপে আমাক কৰাটো একেবাৰে পূৰা নিশ্চিত হয় 16 ঘৰ আমি এতিয়া বৰ্তমান এই চুবুৰীটো আমি গোটেই ওচৰৰ চুবুৰী আমি যিহেতু তেওঁলোকে মেইনলি তেওঁলোক 2 কিলোমিটাৰ দূৰ হয় অভাৱটো আমাৰহে কিন্তু তেওঁলোকে আহি ইয়াত জোৰ জবস্তিকে ইয়াতে পাতিব আহিছে আমাৰ ওচৰ হয় আমি গোটেই নিশ্চয় ওচৰ হেৰি হয় ৰাতিপুৱালৈ আমি এইটো য'ত ত'ত যাব লাগে বা সৰু সৰু ল'ৰা ছোৱালী স্কুলত নিব লাগে টিউশ্যনত আহে বহু ৰাতিলৈকে এইখিনি ঠাইত এনেও গভীৰ ঠাই মানে যেতিয়া এই শ্মশানখন হ'ব তেতিয়া আমাৰো অলপ অহা অসুবিধা আমি এতিয়া সচৰাচৰ আমি দোকান কৰোঁ ৰাতি 11টা বজাতো আহোঁ অকলে আহোঁ কিন্তু এতিয়া যেতিয়া এইটো হ'ব তেতিয়াতো আমাৰ অহা অসুবিধাই হ'ব এটা নোহোৱাটো বিচাৰোঁ এই ৰাস্তাটোৰে উত্তৰ চাইডে এখন পথাৰ আছে ৰাস্তাও আছে খালি তেওঁলোকে একো মানে অলপ দীঘলীয়া হ'বৰ কাৰণে সেইটো কৰা নাই ওচৰত লাগে আৰু তেনেকুৱা এতিয়া তেওঁলোকে তাতে পঞ্চায়তৰ পৰা ঘৰ দিছে ঘৰটো সেনেকৈ আছে পৰি কিন্তু এতিয়া ৰাস্তাটো সিহঁতে নবনাই খালি সচৰাচৰ ইয়াতে চৰকাৰী মাটি পাইছে ওচৰতে বহাব তেনেকুৱা আৰু তেওঁলোকৰ তাতে যদি পাতে কোনো অসুবিধা নাই কাৰো অসুবিধা নহয় আমাৰো অসুবিধা নহয় ইমান হ'লেও ৰাস্তাৰ পৰা অকণমান দূৰ হয় দূৰৰ হ'লেতো প্ৰত্যেকৰে সেইটো কথাই কৈ আছে ইমান ৰাস্তাৰ লগত হ'ব নালাগে শ্মশান এতিয়া আমি সচৰাচৰ সেইটো তাতে দেখাই আছোঁ কিন্তু তেওঁলোকে সেইটো মানে ৰাস্তাই নাই সেনেকুৱা কৈ থাকে তেওঁলোকে সচৰাচৰ এতিয়া জেগাটো ইফালেও আছে সিফালেও আছে এইখিনি ঠাইত কিন্তু আমাৰ ইয়াতে মানে সিহঁতে হিংসামূলকভাৱে ইয়াতে ওচৰতে বহাই দিওঁ তেওঁলোক মানে আমাক কি ক'ব এইটো ক'ব গ'লে আমাৰ তহঁতে কি মানে কৰিব পৰা কৰচোন বাৰু এনেকুৱা বলপূৰ্বকভাৱে মানে শ্মশানখন পাতিবই এনেকুৱা জেদ তেওঁলোকৰ
ইয়াতে শ্মশানখন বনাব প্ৰথম যদিনা খুটি মাৰিছিলে সেইদিনাই আমাৰ মানে মোৰ হাজবেণ্ডে আহি হাক দিছিলে বোলে ইয়াতে শ্মশানখন বনাব নালাগে অসুবিধা হ'ব তেতিয়া তেওঁলোকে মানে তেওঁক বহুত বেয়া হেৰি কৰে মানে কথা কৈছে আৰু বহুত অশ্লীল ভাষা আৰু সিহঁতৰ মানে তুমি ইয়াৰে মানুহ নহয় বেলেগৰ মানুহ ইয়াতে আহি কিয় বিৰোধিতা কৰিবা শ্মশানৰ তাৰপিছত এওঁলোকে আহি মাত দিয়াটো কৈছে ইয়াতে শ্মশানৰ বিৰোধিতা যোনে কৰিব তেওঁক মানে খেলৰ পৰা বাহিৰ কৰি দিয়া হ'ব ইয়াত মানে হেৰি নহয় আৰু মাতামাতি চিষ্টেম নাই কাজ কৰ্মত নামাতে আৰু তেনেকুৱাকৈ ক'লে তেতিয়া এতিয়া মানে ওচৰেদি গ'লেও নামাতে এনেকুৱা পৰিৱেশ তেওঁলোকৰ মানে কাজকৰ্মত নামাতেতো নামাতে কিন্তু মানে গাঁৱৰ কাষেদি গ'লেও নামাতে এনেকুৱা এই শ্মশানখনক লৈ আমি 16 ঘৰ মানুহ আছোঁ ইয়াতে হয় এঘৰীয়া কৰিছে তেওঁলোকে মই বাৰু ফাৰ্ষ্ট এইখন খেলৰ মানুহ নাছিলোঁৱে মোৰ এনেই ঘৰ আছিলে গধিয়াপাৰাতে কিন্তু এইফালে চুবুৰীটো বেলেগ আছিলে তাৰ পৰা মই অহা 15 বছৰ হ'ল ইয়াতে এতিয়া সেই নিচেই ওচৰত এওঁলোকৰ লগতে মই ধৰি লওক বসবাস কৰি আছোঁ গতিকে সেই কাৰণত এইখিনিত আমি মাত মাতিব নোৱাৰিম নেকি মাত মাতাটো আমাৰো অধিকাৰ আছে কিন্তু আমাৰ অধিকাৰ নাই আৰু আমি মাত মাতিব নোৱাৰোঁ হেনো সেই কথাটো তেওঁলোকে মানে স্পষ্টকৈ কৈ দিছে ইয়াত আমাৰ অধিকাৰ নাই সেইটো কৈছে আমাৰ মতে ইয়াত হ'ব নালাগে বহুত অসুবিধা আগতেতো গোটেই ৰাস্তাটোৱে বেয়া আছিলে ৰাস্তাটো বিজেপি চৰকাৰৰ দিনত মামাই ধৰি লওক কৰি দিলে আমাক এই ৰাস্তাটো সুন্দৰ হ'ল এতিয়া মানুহ ডেইলি অহা যোৱা কৰে ৰাতি 12টা 1টা 2টা যেতিয়াই মানুহ বিচাৰোঁ তেতিয়াই পায় কিন্তু এই শ্মশানখন হোৱাৰ পিছত মানুহটো নাহে কিন্তু তেওঁলোকৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত ঘৰ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া সিফালে পঠায় ইফালে নাহে এতিয়াই নাহে আৰু পিছত আহিব নেকি কিন্তু আমাৰখিনিতো ইফালে এতিয়া যাব লাগিব স্কুলখন ওচৰত আছে কিন্তু তেওঁলোকে স্কুলখন ADC চাৰ্কল বাইদেউ যোন আহিলেও স্কুলখন দেখা নাপায় দেই কি কাৰণত দেখা নাপায় আমি সেইটোৱে নাজানো উত্তৰমলয় হাই স্কুল এইখনতো চেণ্টাৰ মানে ইণ্টাৰভিউ হেৰি এইবিলাক হয় ডাঙৰ মেট্ৰিক চেণ্টাৰ স্কুলখনৰ অসুবিধা তেওঁলোকে DC ছাৰৰ তাত হেৰি দিছে দৰখাস্ত দিছে সেই অভিযোগত কিন্তু সেইবিলাক একোৱে তাৰমানে হেৰি হোৱা নাই এতিয়ালৈ আছে এখন শ্মশান সেই এইখিনিত আছে ধৰি লওক 1 কিলোমিটাৰ দূৰ হয় আৰু আমাৰ পৰা 1 কিলোমিটাৰ দূৰ হয় তাৰ সেই শ্মশানখনত তেওঁলোকে মানুহ ইতিমধ্যে থৈয়ে আছে আজি ইমান বছৰেদি এইখন শ্মশান থৈয়ে আছে তাতে এতিয়ালৈ থৈয়ে আছে আৰু তেওঁলোকে মানে আমি তেতিয়া কওঁতে কৈছিল যে বোলে তাতে মানুহ থ'ব নিদিয়ে মানে বাধা দিয়ে তেতিয়া আমি তেওঁলোকৰ চেক্ৰেটাৰীক সুধিলোঁ তেতিয়া তেওঁ কৈছে বোলে কোনে কৈছে বাধা দিয়া বুলি আমিতো কাকো বাধা দিয়া নাই যে ইয়াত মানুহ থ'ব নোৱাৰি বুলি দৰকাৰ হয় সেইখনতে আকৌ এখন চিতা বনাই থওক 2খন চিতা হ'লে অসুবিধা নাই সেইটোও কৈছে তেওঁলোকে কিন্তু তেওঁলোকে মানে সেইটো নামানে আমি বনামেই আৰু টকা আমাক চৰকাৰৰ অনুদান নালাগে আমি নিজৰ পকেটৰ পইচা খৰচ কৰি হ'লেও এইখন শ্মশান বনামেই মানে বলপূৰ্বক এই শ্মশানখনৰ কাৰণে এই 16 ঘৰ মানুহ বিৰোধিতা কৰাৰ কাৰণে এই 16 ঘৰ মানুহ এঘৰীয়া সেইকাৰণে আমাৰ পৰিয়াল কম আমি সেইদিনা চাৰ্কল বাইদেউ তাত যাওঁতে বাইদেৱে আমাৰ সংখ্যাগৰিষ্ঠতা বিচাৰিছে মানে সংখ্যা কম আমি সংখ্যাৰ লগত লগা নাই নহয় আমাৰ কথা হ'ল এইটো অসুবিধা আমাৰ লগতে ৰাস্তাৰ মানুহৰো অসুবিধা সেইটোৱে আমি বিচাৰিছোঁ ল'ৰা ছোৱালীৰ অসুবিধা স্কুলত এতিয়া ইয়াতে মানুহ পুৰিলে যাব তাতে সেইখনত পুৰিলে আমাৰ ঘৰলৈ যায় স্কুলত যায় স্কুল হাফ দিয়ে এইখনত হ'লেতো স্কুল ছুটিয়ে দিব লাগিব সম্পূৰ্ণ তেতিয়া কি কৰিব আমি হ'ব নিদিওঁ আমি এইখন হ'ব নিদিওঁ সেইটো আমাৰ তাৰমানে চূড়ান্ত সিদ্ধান্ত